শিৱসাগৰ জিলাৰ গৌৰীসাগৰত প্ৰাক নিৰ্বাচনী হিংসা। শিৱসাগৰ বিধানসভা সমষ্টিৰ বিজেপি প্ৰাৰ্থী কুশল দুৱাৰীৰ সমৰ্থকৰ বিৰুদ্ধে গুৰুতৰ অভিযোগ। অসমৰ এখন আগশাৰীৰ বাতৰি কাকতৰ টপলা জ্বলাই দিলে পাৰ্থপ্ৰতিম বৰা আৰু পিংকু দত্ত নামৰ কুশল দুৱাৰীৰ সমৰ্থক দুজনে। আজি যিটো ঘটনা সংঘটিত কৰিলে, এখন গুৰুত্বপূৰ্ণ মানে বাতৰি কাকত আজি কাৰমেৰী পঞ্চায়তত যিটো ঘটনা মানে জ্বলাই দিয়াৰ যিটো মানে ঘটনা সংঘটিত কৰিলে, একে মুখে ধিক্কাৰ দিছোঁ। আৰু এটা নতুন ইয়াত আমদানি, এই শিৱসাগৰৰ এই ঐতিহাসিক সকলো মানে গুৰুত্বপূৰ্ণ ব্যক্তি থকা এই ঐতিহাসিক নতুন এটা ৰাজনৈতিক সংস্কৃতি ইয়াত আগমন ঘটিছে বুলি অনুমান কৰিছোঁ। বিজেপি দলৰ যিজন প্ৰাৰ্থী কুশল দুৱাৰীদেৱৰ ইতিহাস সকলোৱে জানে, আৰু এইজন ব্যক্তিৰ নেতৃত্বতে এই ঘটনাটো সংঘটিত হ'ল, আৰু তাৰ গোটেই নেতৃত্বটো বহন কৰিলে পাৰ্থ বৰা আৰু পিংকু দুৱাৰা নামৰ এই দুজন ব্যক্তিক দলৰ পৰা তেখেতসকলে নেতৃত্বতে গোটেই ঘটনাটো সংঘটিত কৰিছে। আৰু আমাৰ দলীয় কৰ্মীসকলক মানে শাৰীৰিকভাৱে অপদস্থ কৰাৰ যিটো মানে প্ৰচেষ্টা কৰিছে, তাক আমি একমুখে ধিক্কাৰ দিছোঁ। আৰু আমি এটা কথা তেখেতসকলক আমি সকীয়াই দিব খুজিছোঁ যে এইটো এটা আমাৰ এই এনেকুৱা ধৰণৰ ঘটনা যাতে ভৱিষ্যতে নকৰে। আমাৰ প্ৰাৰ্থীসকলক আমি বহুত সংযমী হৈ আছোঁ। আমি শিৱসাগৰত আমি এনেকুৱা এটা বাতাবৰণ বিচৰা নাই। আনহাতে ৰাজ্যৰ দলৰ কৰ্মীক প্ৰহাৰ কৰাৰ অভিযোগ দুৰ্বৃত্ত কেইজনৰ বিৰুদ্ধে। দিন দুপৰতে নিৰ্বাচনী প্ৰচাৰৰ নামত গণতন্ত্ৰৰ চতুৰ্থ স্তম্ভক আক্ৰমণৰ লক্ষ্য কৰি লোৱা সৰ্বত্ৰে প্ৰতিক্ৰিয়া। দেখা গৈছে যে শাসকীয় যিখন চৰকাৰ, আচলতে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বাধীন এই বিজেপি চৰকাৰখনত এই ঐতিহাসিক শিৱসাগৰত, আহোমৰ ৰাজধানী শিৱসাগৰত এজন হত্যাকাৰীক ইয়াত টিকেট তেওঁলোকে দিছে। আৰু সেই হত্যাকাৰীজন হ'ল কুশল দুৱাৰী ওৰফে জয়ন্ত হাজৰিকা। তেখেতে ইতিমধ্যে 26 জনতকৈ ওপৰত তেওঁলোকে মানুহ হত্যা কৰি থৈছে। আৰু প্ৰথমজন শ্বহীদ এজন আমাৰ দিখৌমুখৰ জনক কমলা শইকীয়াক তেওঁ ইতিমধ্যে হত্যা কৰি থৈছে। আৰু প্ৰতিদিন পেপাৰখনত ইতিমধ্যে যোৱাকালি আহোমৰ ৰাজধানীৰ হত্যাকাৰী টিকেট বিজেপিৰ বুলি এটা হেডলাইন আহিছিল। আৰু আমাৰ মানুহবিলাকে কৈ আছে যে সঁচাকৈ আহোমৰ এই ৰাজধানী এজন হত্যাকাৰী টিকেট দিছে। এইটো জল পটপটকৈ সঁচা কথা যে কুশল দুৱাৰী এজন হত্যাকাৰী। এই কথাটো পেপাৰখনত লিখাৰ বাবে ইতিমধ্যে আজি তেওঁলোকে প্ৰায় 150খনতকৈ প্ৰতিদিন পেপাৰ ইতিমধ্যে দিখৌমুখলৈ যোৱা পথত তেওঁলোকে কুশল দুৱাৰীৰ দুজন মানুহে ইতিমধ্যে জ্বলাই দিছে। আৰু যোৱাকালি যেতিয়া এই পেপাৰখিনি ইতিমধ্যে গৌৰীসাগৰ এটা কাৰ্যালয়ত পেপাৰখন ইতিমধ্যে নিয়া হৈছিল, মানুহে বিচাৰিছিল পেপাৰখন যে আমাৰ প্ৰয়োজন আছে, পেপাৰখন আমি পঢ়োঁ। মানুহে বিচাৰি থকা পেপাৰখিনিকো কালি এটা টিমে তেওঁলোকে গোটেই ভিডিঅ' কৰিছে। আৰু কালিয়ে তেওঁলোকে 150মান ল'ৰাই ইতিমধ্যে কাজিয়া কৰাৰ এটা মতলবত তেওঁলোকে আছিল। এতিয়া কথাটো হ'ল যে প্ৰতিদিন পেপাৰখন তেওঁলোকে যেতিয়া কুশল দুৱাৰী হত্যাকাৰী কুশল দুৱাৰী আংগু পাংগু, অৰ্থাৎ আমি জানিবলৈ পাইছোঁ পাৰ্থ বৰা আৰু পিংকু দত্ত নামৰ দুজন ব্যক্তিয়ে দিখৌমুখলৈ যোৱা পাছত জ্বলাই দিছে। আচলতে কাৰ সাহসত জ্বলালে? হত্যাকাৰী কুশল দুৱাৰী আৰু এই ওৰফে জয়ন্ত হাজৰিকাৰ নেতৃত্বতে এইবোৰ তেওঁলোকে জ্বলাইছে। আচলতে এই যি শান্তিৰ এই শিৱসাগৰ, আহোমৰ ৰাজধানী শিৱসাগৰ, এই শিৱসাগৰত এজন হত্যাকাৰীক টিকেট প্ৰদান কৰি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই শিৱসাগৰখন অৰাজক কৰিব বিচাৰিছে। দল সংগঠনৰ লগতে ৰাইজৰ দলৰ প্ৰতিক্ৰিয়া প্ৰকাশ। নিৰ্বাচনী প্ৰচাৰৰ নামত গুণ্ডামি সহ্য কৰা নহ'ব বুলি সকিয়নি ৰাইজৰ দলৰ লগতে অন্যান্য দল সংগঠনৰ। অসমত ৰাজনীতি হ'ব লাগে মূল্যবোধৰ ৰাজনীতি, কিন্তু আমি দেখা পালোঁ এইবাৰ শিৱসাগৰ সমষ্টিত ৰাজনীতি একেবাৰে এক হিংসা জৰ্জৰিত পৰিৱেশৰ মাজত হৈ আছে। আমি দেখা পালোঁ যে গণতন্ত্ৰৰ চতুৰ্থ স্তম্ভ এখন সংবাদপত্ৰ আজি পুৱাৰ ভাগতে জ্বলাই দিয়া হৈছে অত্যন্ত গুণ্ডামি কৰি। আৰু এই বিষয়টো অনুসূচিত জাতি ছাত্ৰ সন্থাই গৰিহণা জনাইছোঁ, ধিক্কাৰ জনাইছোঁ। আমি ইয়াৰ পৰা ক'ব খুজিছোঁ যে যিজন প্ৰাৰ্থীয়ে তেওঁৰ সাংগু পাংগুৰ জৰিয়তে এই কাম কৰাইছে, তেওঁলোক সংযম হোৱাটো ভাল। কাৰণ শিৱসাগৰত এনেদৰে নিৰ্বাচনী হিংসা পূৰ্বতেও হোৱা নাছিল, আৰু আমি এতিয়াও হোৱাৰ আশংকা কৰোঁ। আৰু এই যিটো পৰিৱেশ, এই পৰিৱেশটো নস্যাৎ কৰিবৰ কাৰণে আমি চেষ্টা কৰিছোঁ, আৰু এই পৰিৱেশটো নোহোৱা কৰিবৰ কাৰণে সেই নিৰ্দিষ্ট প্ৰাৰ্থীজনক আমি আহ্বান জনাইছোঁ। আৰু সমান্তৰালকৈ আমি ক'ব খুজিছোঁ, যদি তোমাৰ কিবা কুকৰ্ম আছে, এই কথা কাকতত প্ৰকাশ হ'ব, এই কথা সংবাদ মাধ্যমত প্ৰকাশ হ'ব। তাৰ বিৰুদ্ধে যদি তুমি গুণ্ডামি কৰা, তাৰ বিৰুদ্ধে যদি তুমি এনেদৰে নিৰ্বাচনী হিংসা কৰা, এই কথা কেতিয়াও মানি লোৱা নহ'ব। কুশল দুৱাৰীৰ সমৰ্থকৰূপী দুৰ্বৃত্ত কেইজনৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণৰ দাবী। আজি শিৱসাগৰ কায়মাৰী গণতন্ত্ৰৰ চতুৰ্থ স্তম্ভ প্ৰতিদিন কাকতখন কুশল দুৱাৰী নৰহত্যাকাৰী কুশল দুৱাৰীৰ নেতৃত্বত গণতন্ত্ৰৰ চতুৰ্থ স্তম্ভ প্ৰতিদিন কাকতখন জ্বলাই দিয়া হয়। কুশল দুৱাৰীয়ে ভাবিছে নেকি, হত্যাকাৰী কুশল দুৱাৰীয়ে ভাবিছে নেকি যে অসমীয়া মানুহ মৰি গ'ল বুলি? ঐ কুশল দুৱাৰী,
23টা মানুহ অসমীয়া 23টা মানুহক তই হত্যা কৰিছ কুশল দুৱৰী অসমীয়া মানুহে পাহৰি যোৱা নাই মই বিজেপিক কৈ দিছোঁ ডক্টৰ হিমন্ত বিশ্ব শৰ্মা দিলীপ শইকীয়া আপোনালোককো স্পষ্টভাৱে কৈ দিছোঁ আপোনালোকে কুশল দুৱৰীৰ নিচিনা 23জন অসমীয়া যুৱকক কলিজা কাটি হত্যা কৰা কুশল দুৱৰীক প্ৰাৰ্থী দিছে আৰু শিৱসাগৰত সন্ত্ৰাস বিয়পাবৰ যি চেষ্টা কৰিছে আমি কুশল দুৱৰীৰ নিচিনা হত্যাকাৰী মানুহটোলৈ আমি এই বুঢ়া আঙুলিটোক কৈ দিছোঁ তোক সাৱধানে থাকিবলৈ দিছোঁ তই যদি এনেকৈ আকৌ অসমীয়া মানুহৰ ওপৰত অত্যাচাৰ কৰ আমি কিন্তু মনে মনে বহি নাথাকিম সাৱধান কৰি দিছোঁ শেষ পকেৰি দিছোঁ কুশল দুৱৰী আপোনাক আপুনি যদি ঠিকে থাকে ঠিকে থাকক নহ'লে আপোনাৰ বিৰুদ্ধে মুকলি যুদ্ধ ঘোষণা কৰিবলৈ আমি কৃষক মুক্তি ছাত্ৰ মুক্তিয়ে বাধ্য হ'ম শিৱসাগৰৰ পৰা মুছাব্বিৰ আলীৰ ৰিপৰ্ট প্ৰাতঃ টাইম ডিজিটেল শদিয়াৰ পৰা ধুবুৰীলৈ বৰাকৰ পৰা ব্ৰহ্মপুত্ৰলৈ সকলোৰে মাজত চিনাকি এটা নাম প্ৰাতঃ টাইম থলুৱা ভাষা কৃষ্টি আৰু সত্য বাতৰিৰ আধাৰত প্ৰতিষ্ঠিত খবৰ প্ৰাতঃ টাইমৰ প্ৰতিটো বা বাতৰি পুংখানুপুংখভাৱে চাবলৈ ফেচবুক ইউটিউব ৱেবছাইট টুইটাৰ ইনষ্টাগ্ৰাম আৰু ব্লগাৰ পেজত লাইক আৰু ফ'ল' কৰক